মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত আগবঢ়াইছোঁ ক্লাছ 9 ৰ হাফিল এক্সাম 2025 বৰ্ষৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ইয়াত থকা 45টা MCQ সমাধান কৰিম ভিডিঅ'টো শেষলৈকে চাব প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তো ফাৰ্ষ্টত চোৱা ভাৰত পৰিষদ আইনখন কিমান খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা হৈছিল 1861 খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইন প্ৰণয়ন কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি অৰ্থবিজ্ঞান শব্দটো উদ্ভৱ হৈছিল কোনটো ভাষাৰ পৰা অৰ্থবিজ্ঞান শব্দটো গ্ৰীক ভাষাৰ পৰা উদ্ভৱ হৈছিল কংশৰ লগত খংশ মিলাব লাগে এডাম স্মিথৰ গ্ৰন্থখনৰ নাম হৈছে ওয়েলথ অফ নেশন আলফ্ৰেড মাৰ্চেলৰ হৈছে প্ৰিন্সিপল অফ ইকোনমিক্স লাইনেল ৰবিনছৰ হৈছে এন এছে অন দ্য নেচাৰ এণ্ড সিগনিফিকেন্স অফ ইকোনমিক এণ্ড সায়েন্স গতিকে অপশন সি টো শুদ্ধ নাম্বাৰ 5 ত আগবাঢ়িছো 2002 চনত ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল এটো ভুল তাৰ পিছত প্ৰথমখন মৰ্চা চৰকাৰ মুৰাৰজী দেহাৰ নেতৃত্বত গঠন হৈছিল এটো শুদ্ধ গতিকে বিবৃতি 1 অশুদ্ধ বিবৃতি 2 শুদ্ধ নেক্সট আগবাঢ়িছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 ত আছে কাৰ নেতৃত্বত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু দুইজনৰ নেতৃত্বত গতিকে এ আৰু বি দুইটাই শুদ্ধ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত এই চেনেলত কেৱল শুদ্ধ MCQ বিলাক তোমালোকে পাবা 7 নম্বৰলৈ আগবাঢ়িছো 7 নম্বৰত আছে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিল 1952 চনত ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল হৈছে দ্ৰাবিড় মুনেত্ৰা কাজাগাম অৰ্থাৎ DMK 9 নম্বৰত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত এইটো শুদ্ধ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এলেন অক্টিভিয়ান হিউমৰ নেতৃত্বত গঠন হৈছিল দুইটা বিবৃতি শুদ্ধ তলৰ কোনখন দেশত একদলীয় ব্যৱস্থা আছে চীনত তাৰ পিছত মুসলিম লীগ গঠন কৰা হৈছিল 1906 চনত সৰ্বভাৰতীয় মুসলিম লীগ 1906 চনত এডাম স্মিথৰ সংখ্যাটো কোনে যক্ষৰ বাণী বুলি কৈছিল কাৰ্লাইল আৰু ৰাস্কিন দুজন ব্যক্তিয়ে এডাম স্মিথৰ যোনটো সংখ্যা এটো যক্ষৰ বাণী বুলি কৈছিল অৰ্থবিজ্ঞানৰ পিতৃ বুলি এডাম স্মিথক জনা যায় এটো শুদ্ধ এডাম স্মিথে অৰ্থবিজ্ঞানৰ সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছিল দুইটা বিবৃতি শুদ্ধ 14 নম্বৰলৈ আগবাঢ়িছো ঐক্য শব্দৰ অৰ্থ কি ঐক্য শব্দৰ অৰ্থ হৈছে পৰিয়াল তাৰ পিছত 15 নম্বৰলৈ আগবাঢ়িছো 15 নম্বৰত চোৱা অৰ্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞাটো মাৰ্চেলে আগবঢ়াইছিল এটো আৰু 2 নম্বৰত আছে মাৰ্চেলৰ মতে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যৱলী অধ্যয়ন হৈছে অৰ্থনীতি গতিকে বিবৃতি 1 অশুদ্ধ এটো হৈছে অশুদ্ধ আৰু এটো হৈছে শুদ্ধ বিবৃতি 1 অশুদ্ধ আৰু বিবৃতি 2 শুদ্ধ 1998 চনত অৰ্থবিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰা ব্যক্তিজন আছিল অমৃত্য সেন ব্যষ্টিবাদী অৰ্থনীতি শব্দটো গ্ৰীক শব্দ মাইক্ৰোছৰ পৰা আহিছে কি শব্দৰ পৰা আহিছে মাইক্ৰোছৰ পৰা তলৰ কোনটো বিষয় সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত নিয়োগটো সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত প্ৰত্যক্ষ বিনিময়ৰ এটা উদাহৰণ হ'ল জুনবিল মেলাত কি হয় প্ৰত্যক্ষ বিনিময় হয় অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ হৈছে এডাম স্মিথক অৰ্থনীতিৰ পিতৃস্বৰূপ বুলি কোৱা হয় তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ হৈছে বৰষুণৰ পানী হৈছে মুক্ত বস্তুৰ উদাহৰণ নেক্সট 22 নম্বৰটো চোৱা আহোম ৰজা গৌৰীনাথ আৰু ওয়েলছৰ চুক্তি মতে তলৰ কোনটো শুদ্ধ দুজন ব্যক্তিৰ চুক্তি মতে ধানৰ ওপৰত কৰ নাথাকিব ইংৰাজৰ বাহিৰে কোনো ইউৰোপিয়ান বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত বেপাৰ কৰিব নোৱাৰিব ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত 10% কৰ ধাৰ্য কৰা হ'ব গতিকে ওপৰৰ আটাইকেইটাই শুদ্ধ তোমালোকৰ সুবিধাৰ্থে হোৱাটছআপ চেনেল ক্ৰিয়েট কৰা হৈছে ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া থাকিব জয়েন হৈ লবা তাৰ পিছত আগবাঢ়িছো কোৱেশ্চন নম্বৰ 23 লৈ কোৱেশ্চন নম্বৰ 23 ত আছে লক্ষ্মী সিংহৰ দিনত কোনটো বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল মুৱামৰীয়া বিদ্ৰোহ ভাৰত আৰু ইউৰোপীয়ৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰাৰ প্ৰথম পৰ্তুগীজ নাবিক গৰাকী কোন ভাস্কো দা গামা ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত স্থায়ীভাৱে শাসন কৰাৰ উদ্দেশ্য হৈছে ভাৰতবৰ্ষত একচেটিয়া ব্যৱসায়িক সুবিধা লাভৰ বাবে ফৰ্ট উইলিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল কলিকতাৰ বাণিজ্যিক কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম বুলি ৰখা হৈছিল ভাৰতৰ সৈতে গ্ৰীচ ৰোম আদি ইউৰোপীয় দেশৰ যোগাযোগ কেতিয়ালৈ বৰ্তি আছিল খ্ৰীষ্টীয় 6ষ্ঠ শতিকালৈকে অপচন সি নম্বৰটো শুদ্ধ খ্ৰীষ্টীয় 6ষ্ঠ শতিকা গ্ৰেণ্ড ট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল 1839 চনত গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা হৈছিল
আনন্দমঠৰ ৰচক কোন আনন্দমঠ উপন্যাসখনৰ ৰচক হৈছে বংকিমচন্দ্ৰ চেটাৰ্জী বা চট্টোপাধ্যায় তাৰপিছত ক অংশৰ লগত খ অংশ মিলাব লাগে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক হৈছে কেশৱ চন্দ্ৰ সেন ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক হৈছে স্বামী বিবেকানন্দ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক হৈছে দয়ানন্দ সৰস্বতী গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ 1 or 3 2 1 3 2 আগবাঢ়িছো কুৱেশ্যন নম্বৰ 31 লৈ ভাৰতত প্ৰথমতে ৰেল চলিছিল ক'ৰ পৰা ক'লৈ মুম্বাই আৰু থানেৰ মাজত প্ৰথমতে ৰেল চলিছিল মুম্বাই আৰু থানেৰ মাজত তাৰপিছত সাৰে জাহাজ সে আচ্ছা হিন্দুস্তান হামাৰা এই গীতটোৰ ৰচক কোন এই গীতটোৰ ৰচনা কৰিছিল মুহাম্মদ ইকবাল উৰ্দু কবি মুহাম্মদ ইকবাল তলৰ কোনটো লৰ্ড উইলিয়াম বেন্টিংকৰ উল্লেখযোগ্য বৰঙনি সতীদাহ প্ৰথা বন্ধ এইটো আছিল লৰ্ড উইলিয়াম বেন্টিংকৰ উল্লেখযোগ্য বৰঙনি ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত আছিল দা বেংগল গেজেট জেমছ আগাষ্টাছ হিকিৰ দ্বাৰা প্ৰচলিত বেংগল গেজেট স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি স্বামী বিবেকানন্দৰ প্ৰকৃত নাম হৈছে নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত কোন ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয় স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো চুহুংমুঙৰ দিনৰ পৰাই আৰম্ভ হৈছিল মায়ামৰা সত্ৰৰ শিষ্যসকল মূলত কোন জনগোষ্ঠীৰ লোক মৰাণ জনগোষ্ঠীৰ লোক অপচন সি নম্বৰটো শুদ্ধ হাৰিকেন হ'ল এটি ঘূৰ্ণী বতাহৰ নাম অপচন সি নম্বৰটো শুদ্ধ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 39 লৈ কুৱেশ্যন নম্বৰ 39ত আছে পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰা বাহ্যিক কাৰক হৈছে তোমালোকে জানাই বাহ্যিক কাৰকে পৃথিৱীৰ বাহিৰৰ পৰা ক্ৰিয়া কৰে বতাহ বৰষুণ নদী ওপৰৰ আটাইকেইটা তাৰপিছত 40 নম্বৰত আছে পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা কোনো অঞ্চল শীতল আৰু কোনো অঞ্চল নাতিশীতোষ্ণ কোনো অঞ্চল গৰম হয় এইটো উক্তি শুদ্ধ পৃথিৱী পৃষ্ঠৰ তাপৰ বিতৰণ সকলো ঠাইতে একে নহয় এইটো শুদ্ধ গতিকে উক্তি অপচন ডি টো হ'ব উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ কিন্তু যুক্তি উক্তিৰ সঠিক বিশ্লেষণ নহয় তাৰপিছত 41 নম্বৰত আছে তলৰ কোনটো বায়ুমণ্ডলৰ স্তৰসমূহ একাধিক্ৰমে সজোৱা হৈছে একাধিক্ৰমে সজোৱা স্তৰটো হৈছে সোৱা ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ অপচন বি ক অংশৰ লগত খ অংশ মিলাব লাগে উৰিষ্যা হৈছে চিল্কা হ্ৰদ পোৱা যায় কাশ্মীৰত উলাৰ হ্ৰদ মণিপুৰত লকটক গতিকে 42 ৰ শুদ্ধ উত্তৰটো হৈছে এ বহুত ইজি কুৱেশ্যন পেপাৰ এইখন চিৰসেউজীয়া উদ্ভিদৰ বাবে বৰষুণৰ পৰিমাণ কিমান প্ৰয়োজন 200 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ য'ত হয় তাতে চিৰসেউজীয়া উদ্ভিদ গজা দেখা পোৱা যায় 44 লৈ আগবাঢ়িছো নিৰক্ষীয় নিম্নচাপ বলয়ৰ বায়ুৰ তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে এইটো শুদ্ধ নিৰক্ষীয় অঞ্চলত গোটেই বছৰ ধৰি সূৰ্যৰশ্মি লম্বভাৱে পৰে গতিকে এইটো শুদ্ধ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 45 লৈ 45ত চোৱা ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা কোনে অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল জন মিল্টন হলে সেকশন বিত আছে 2 নম্বৰীয়া কিছুমান কুৱেশ্যন বাৰু তোমালোকে চাই যোৱা দ্বিদলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক অধিক সুস্থিৰ আৰু সবল ব্যক্তিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত যিকোনো দুটা পাৰ্থক্য সিপাহী বিদ্ৰোহ হ'ল ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ সিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয়ৰ বাবে দীৰ্ঘকালত সহায় কৰি উঠিছিল অবৈধ প্ৰজননে অসমৰ খিলঞ্জীয়া মানুহৰ বাবে এক বিপদ বুলি তুমি ভাবানে তোমাৰ সপক্ষে যুক্তি দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্যত উপনীত হ'বলৈ কেনেকুৱা কাৰ্যসূচী হাতত লৈছিল মৌচুমী বতাহ কাক বুলি কেনেকৈ সৃষ্টি হয় বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধি আৰু উদ্যোগীকৰণৰ বাবে শক্তিৰ চাহিদা বাঢ়িব ধৰিছে বৰ্ধিত চাহিদা পূৰাবলৈ চৰকাৰৰ সৌৰশক্তিৰ উৎপাদন বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে এই সৌৰশক্তি উৎপাদনৰ বাবে সূৰ্য ৰশ্মিৰ প্ৰয়োজন হয় এই সূৰ্য ৰশ্মিক আমি সম্পদ বুলি ক'ব পাৰোঁনে যুক্তি দিয়া তাৰপিছত 53 নম্বৰত আৰু এটা 3 নম্বৰীয়া কুৱেশ্যন আছে মোৱামৰীয়া বিদ্ৰোহৰ অসমৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিঘটনা এই বিদ্ৰোহক তুমি সফল বুলি ভাবানে যুক্তি দিয়া নেক্সট হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হ'লে কেনেকুৱা সমস্যাৰ উদ্ভৱ হ'ব তাৰপিছত আছে গৰাখহনীয়া অসমৰ নৈপৰীয়া লোকসকলৰ বাবে এক ডাঙৰ সমস্যা গৰাখহনীয়াৰ বাবে অসমৰ অৰ্থনীতি আৰু সমাজ কিদৰে ক্ষতিগ্ৰস্ত হৈছে চমুকৈ আলোচনা কৰিব লাগে তাৰপিছত 56 নম্বৰত আছে সিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ সামাজিক আৰু সাংবিধানিক পৰিৱৰ্তন 57 নম্বৰত আৰু এটা কুৱেশ্যন আছে 58 নম্বৰত আছে মৰ্চা চৰকাৰ কি মৰ্চা চৰকাৰৰ দুখ আৰু গুণ বা গণতন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা তাৰপিছত ভাৰতৰ এখন মানচিত্ৰ আঁকি তলৰ যিকোনো ঠাই বহাব লাগে আৰাৱলী পৰ্বত ছোটনাগপুৰ মালভূমি বংগোপসাগৰ আৰু লাষ্টত আছে প্ৰকল্পত হৈছে 10 গতিকে এইখিনি আছিল ক্লাছ
9ৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবা পৰীক্ষা তোমালোক যদি মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাই আছা পৰীক্ষা কেনেকুৱা হৈছে জনাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ